আচলতে আজি আমাৰ কাৰণে বহুত এটা ভাল দিন এই কাৰণে কৈছোঁ ভাল দিন বুলি ইতিমধ্যে আপোনালোকে মোক সকলো ক্ষেত্ৰতে দেখি আহিছে কিন্তু এইবাৰ মই ভাবিলোঁ সদায় মই বেলেগত কিবা এটা কৰি থাকোঁ এইবাৰ নিজে কিবা এটা কৰিম বুলি আগবাঢ়িলোঁ আৰু সেই দুমাহৰ কষ্টৰ ফল মানে আমাৰ কেঁচুৱাটো আৰু অলপ পিছতে ভূমিষ্ঠ হ'ব বৰ্তমান মাকৰ পেটত আছে আৰু সেই কেঁচুৱাটো যেতিয়া ভূমিষ্ঠ হ'ব তাৰ পিছৰ যিখিনি কৰ্ম কেঁচুৱাটোক ডাঙৰ দীঘল কৰা লালন পালন কৰা সেয়া কিন্তু অসমবাসী ৰাইজৰ এইকাৰণেই কৈছোঁ আপোনালোকে সদায় মোক ভাল পাই আহিছে মৰম দিছে গতিকে মোৰ যিহেতু এইটো কৰ্ম মোৰ প্ৰচেষ্টা যাতে আপোনালোকে খুব মৰম দিয়ে আঁকোৱালি লয় বাপুকণৰ বিলৈ কেনেকৈনো বিলৈ হৈছে আৰু তাতে মোৰ এটা খুব ধুনীয়া চৰিত্ৰ সম্পূৰ্ণ বেলেগ মণিপুৰতকৈ সম্পূৰ্ণ বেলেগ ধুনীয়া এটা চৰিত্ৰ বুকুলি আৰু সেই বুকুলি কি হৈছে এই গোটেইখিনি চাব পাৰিব আৰু অলপ সময় পিছতেই যিহেতু অকণমান সময় আছে আমাৰ সময় চমু চাপি আহিছে সদায় মই যেতিয়া ষ্টুডিঅ'ত কাম কৰি আছিলোঁ তেতিয়া ৰুবুলক দেখিছিলোঁ সি মানে কামত ইমানেই ডেডিকেশ্যন দিয়া এটা ল'ৰা পিটকৈ দৌৰি থাকে তাক মাতিলেও সময় নাই বেক চাইডৰ পৰা পিছত আহিছোঁ ৰ'ব তাক দেখি এনেকুৱা ভাৱ হ'ল যেন সি কিবা এটা কাম কৰিব পাৰিব তাৰপিছত যেতিয়া আমাৰ এই ছিৰিজখনৰ কথা চলিলে তেতিয়া আমি আলোচনা কৰিলোঁ যে আমাৰ কামটো ডাঙৰ ডাঙৰ ডাইৰেক্টৰে কৰিব নালাগে আমাৰ সৰু ডাইৰেক্টৰে কৰিব ৰুবুলে কৰিব যেতিয়া মই বাবাটো বৰুৱাক ক'লোঁ তেওঁ একেচোতে ক'লে যে হ'ব ঠিক আছে সিয়ে কৰিব আৰু তাক ৰাতি যেতিয়া মেছেজটো দিয়া গ'ল আৰু সি ৰাতি হেনো সপোনেই দেখি গ'ল ভয়ে খাই গৈছে যে এই মেছেজটো মোলৈকে আহিছে নে সি বাৰে বাৰে হেনো চাইছে আৰু নেক্সট ডে ভিনিহিয়াকে ফোন কৰিছে তাক আৰু সি একেবাৰে কৈছে যে মই কৰিব পাৰিম আৰু তেতিয়াই মই তাক কৈছোঁ যে মই সম্পূৰ্ণৰূপে তোৰ লগত আছোঁ কিবা যদি অসুবিধা হয় তই মোক ক'লেই হ'ল মই গোটেইখিনি মেনেজ কৰাই দিম আৰু তাৰ লগত প্ৰত্যেকটো খোজতে মই লাগিয়ে আছোঁ প্ৰত্যেকটো চিট মই চাইছোঁ মই নিজকে কেতিয়াও অভিজ্ঞ বুলি নকওঁ এইকাৰণে মই ক'বলৈ গৈছোঁ যে মই আজি 13 বছৰ কাম কৰিছোঁ এই ইণ্ডাষ্ট্ৰিটোত গতিকে মইতো চাগে অকণমান হ'লেও কিবা এটা শিকিছোঁ সেই শিকাখিনিটো মই ৰাইজৰ মাজলৈ আনিব লাগিব মই ৰাইজক দেখুৱাব লাগিব তেতিয়াহে গম পাব যে মই কিবা এটা জানিছোঁ কাইলৈ পঢ়িলে তেতিয়াহে মই কিবা এটা আকৌ কৰিব পাৰিম ৰাইজে ভাল পাব ঠিক তেনেকৈ সি প্ৰত্যেকটো বস্তুৱে মোক দেখুৱাই গ'ল আৰু সেইমতে হৈ গ'ল যেতিয়া কালি আমি একদম লাষ্ট মমেণ্টৰ যেতিয়া চাইছোঁ ছিৰিজখন চাইছোঁ প্ৰথম কি বোলে পঠিয়াইছে ছিৰিজখন চাই মনটো বিৰাট ভাল লাগি গৈছে যে সঁচাকৈ সি খুব ধুনীয়া কাম কৰিছে তাৰ লগতে আমাৰ ডিঅ'পিৰ যিখিনি আছিলে মুকুন্দ মাধৱকে আদি কৰি সিহঁতেও কিন্তু খুব ডেডিকেটেড ল'ৰা হয় খুব ধুনীয়াকৈ কাম কৰিছে তাৰ লগে লগে এছিষ্টেণ্টত আছিলে আমাৰ ঋতু প্ৰিয় একদম পোৱালি ল'ৰা এটা দেখিলে কোনেও নকয় যে সি এটা স্ক্ৰিপ্ট ৰাইটাৰ সকলোৱে তাক দেখিলে আচৰিতেই হ'ব কেটেং মেটেং কিন্তু সিও খুব ধুনীয়াকৈ লিখিছে মাত্ৰ তাক যিটো ককায়েকে দি দিছে যে এনেকৈ হ'ব লাগে আৰু সি খুব ধুনীয়াকৈ লিখি দিছে আৰু ইয়াত যিসকলে অভিনয় কৰিছে অভিনয়ৰ ক্ষেত্ৰততো মই ক'বই লাগিব মোৰ নিজৰে পিছত হাঁহি উঠি গৈছে পথাৰত ধান কাটি আছে আৰ্টিষ্ট লাগে গৈছে আৰু কৈছে উঠাই লৈ আহিছে আকৌ শ্বটটো দিছে আকৌ গৈছে ধান কাটিছে ভাবক তেতিয়াহ'লে কিমান ডেডিকেটেড আৰ্টিষ্ট হ'ব লাগিব কামো কৰি আছে ইয়াতো কাম কৰিছে আমি যিখন ঠাইত শ্বুটিং কৰিবলৈ গৈছিলোঁ তাৰ আচলতে মানুহখিনিয়ে কেতিয়াবা কেমেৰাই দেখি পোৱা নাই যেতিয়া মই প্ৰথমবাৰ গৈছোঁ তেওঁলোকে যেনেকৈ মানে মোক লৈ তেওঁলোকৰ যিখিনি উৎসাহ দেখিলোঁ মই খুব ভাল পাই আহিলোঁ আৰু ৰাতিয়ে গৈছোঁ আমি কিন্তু আগতে লোকেশ্যন চাবলৈ গৈছোঁ দেই মই তেতিয়াই কৈছোঁ যে আপোনালোকক লাগিব আৰু আমি যেইদিন তাত শ্বুটিং কৰিছোঁ প্ৰত্যেক দিনাই ইমান মানুহ ক'ৰ পৰা আহিছে মই মানে ভাবিব নোৱাৰোঁ আচৰিত হৈ গৈছোঁগৈ ইমানেই সহায় কৰিছে তেওঁলোকে কোনোবাইতো ঘৰ এৰি দিছে কৈছে আপোনালোকে বনাই খালেও বনাই খাব পাৰিব আমি ধান কাটিবলৈ যাওঁ যি কৰে কৰক 2-3 ঘৰ মানুহে ঘৰ এৰি দিছে চাহ মাজে মাজে আহি আছে কোনোবাই কৈছে ভাতকে খাওক মানে ইমান মৰম পালোঁ ধেমাজি শান্তিপুৰ গাঁৱত গতিকে সেইসকল অভিনেতাৰ কথা ক'বই লাগিব তাৰ মাজতে
সকলোখিনিয়ে ইমান ডেডিকেটেড দি কামখিনি কৰিলে মই নিজেই আচৰিত হৈ গৈছোঁ আৰু তাৰ পাছতে মই এতিয়া গম পাইছোঁ যে মোক কোনোবাই খঙাল বুলি কৈছে বাবাটো বৰুৱাৰ মুখত আচলতে খঙাল নহয় যেতিয়া মই কিবা এটা কাম কৰোঁ অকল মোৰ কাম বুলি নহয় আজি আপোনালোকেও যদি মোক কিবা কাম এটা কৰিবলৈ দিয়ে তেতিয়াহ'লে সেই কামটোত মই অকণমান চিৰিয়াছ অলপ বেছিকেই চিৰিয়াছ গতিকে যেতিয়া তেওঁলোকে পাৰা নাই শ্বটটো বাৰে বাৰে এনজি হৈছে তেতিয়াতো অকণমান ৰাফ হ'বই লাগিব সেইকাৰণে চৰি কিন্তু তেওঁলোকে খুব ধুনীয়া কাম কৰিছে যেতিয়া আমি কালি চালোঁ চাই খুব ভাল পালোঁ খুব ভাল হৈছে গতিকে বাকীখিনি ভাল বেয়াটো আপোনালোকে ক'ব ৰাইজে ক'ব অসমবাসী ৰাইজে ক'ব গতিকে সকলোকে আকৌ এবাৰ অনুৰোধ চিনে প্ৰডাকশ্যন ইউটিউব চেনেল এতিয়াও যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই সোনকালে কৰি লওক নহ'লে কিন্তু মজাটো নাপাব বাপুকণৰ বিলৈ আহি আছে গতিকে চমু বক্তব্য মই ইমানতে সামৰি মাৰিলোঁ আৰু আমাৰ হাতত বেছি সময় নাই গতিকে সকলোৱে একদম দিল থামকে बैठ लीजिए क्योंकि आ रहा है बापू कौनर विले थैंक यू